আৰু কি হয় আপোনালোকে জানেনে ইয়াত আমুল কাজু কাট্ৰি লিখা আছে বাট এইটো আমুল কাজু কাট্ৰি নহয় আপোনালোকে ছাৰপ্ৰাইজ দিম চাব ইয়াত কি আছে ইমান ধুনীয়া বস্তু এটা আপোনালোকে ষ্টেইট হৈ যাব আৰু মোক বকি দেখিব এতিয়ালৈকে দেখুৱা নাই বুলি চাব বিচাৰেনে ইয়াৰ ভিতৰত ছাৰপ্ৰাইজ আছে চাব 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 ইয়া এইটো কি এইটো আচাৰ এইটো হোমমেড আচাৰ হয় এইটো মোৰ বাইদেৱে বনাইছে ডাঙৰ বায়ে আৰু মোক পঠাই দিছে কিমান ধুনীয়া লাগিছে দেখি যিমান দেখিবলৈ ধুনীয়া ইমান খাবলৈ টেষ্টি বহুত মজা লাগিছে মই আকৌ লক কৰি থওঁ ইয়াক এইটো লক কৰি ফ্ৰিজত থৈ দিম এইটো পূৰা ৰেডি হৈ গৈছে খাবলৈ তাৰপিছত চাব পাৰে তিলৰ চাটনি বনাই আছোঁ আপোনালোকে জানে এনেকৈ খায় তিলৰ চাটনিটো এইটো কলা তিলৰ চাটনি ইয়াত দিছোঁ নহৰু আদা জলকীয়া আৰু এয়া দি ভাজি আছোঁ তিলখিনি ভালকৈ ধুই লৈছোঁ দেই ধুই কিনি অলপ দেৰি শুকালোঁ এয়া চাওক তিল মই এনেকৈ বনাওঁ প্ৰায়ভাগে কেনেকৈ বনাই নাজানো কিন্তু বহুত ভাল লাগে তিলৰ চাটনি সদায় থাকিবই লাগে এনেকৈ ভাজি কিনি ফ্ৰিজত বটলত ভৰাই ফ্ৰিজত থৈ দিব পাৰে ফ্ৰিজত থৈ দিলে বহুত দিনলৈকে প্ৰিপেয়াৰ হৈ থাকে আৰু খাব পাৰি অলপ অলপ ওলাই আৰু মই বেছিকৈ বনাই থ'ম এইখিনি আজিৰ কাৰণে বনাইছোঁ বাৰু অলপ টাইমৰ কাৰণে আৰু মই 3 দিনৰ কাৰণে এসপ্তাহৰ কাৰণে যেতিয়া বনাম মই আপোনালোকক দেখাম কেনেকৈ মই বনাই কিনি মই ডাব্বাত ভৰাই থৈছোঁ ঠিক আছে আপোনালোকে নহৰুটো কেঁচা দিব পাৰে বাট মই ভাজি দিছোঁ ভাজি দিলে বিৰাট টেষ্টি হয় নেমু চেপি দিব লাগে বিৰাট ভাল লাগে তিলৰ চাটনিটো সদায় থাকিবই লাগে ছাইডত আমাৰ অসমীয়া মানুহে তিল খাই বিৰাট ভাল পায় এয়া ভাজাখিনি হৈ গ'ল আৰু গৰমে গৰমে পিচিলে ভাল তেতিয়া কি হ'ব পিছা খাই যায় আৰু বেছিকৈ ভাজিলেও জ্বলি যাব ভয় থাকে চাব পাৰে গুড়া হৈ গ'ল মানে ধুনীয়াকৈ ভাজা হৈ গ'ল এতিয়া মই পিচি দিম চাওক ৰেডি হৈ গ'ল মোৰ তিল ভজাখিনি চাটনিটো দেখাই দিওঁ চবখিনি নমাই ল'ম আপোনালোকে পাৰিলে পিচিব পাৰে শিলপতা দি পিচিব পাম মই শিলপতাত পিচি দেখাম এয়া চাব পাৰে মোৰ ছোৱালীয়ে খাই বিৰাট ভাল পায় ডাঙৰ ছোৱালীয়ে তাই কৈছে মা মোক তিলৰ চাটনি বনাই দিয়ক মই কৈছোঁ ঠিক আছে মই বনাই দিম পিছোঁতে ইমান ধুনীয়া গোন্ধ এটা আহিছে মানে কি ক'ম আৰু এতিয়া চাওক মই কেনেকৈ পিচি লৈছোঁ ভিডিঅ' তিল চাটনি ৰেডি হৈ গ'ল